আজি বৰপেটা জিলাৰ সৰভোগৰ বটবৃক্ষস্বৰূপ বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এখন বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সম্বৰ্ধনা সভাৰ জৰিয়তে স্নাতক পৰীক্ষাৰ ফলাফলত ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হোৱা 23 গৰাকী আৰু স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফলত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হোৱা 13 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। স্নাতক শাখাত তহৰুৱা বেগমে বিভাগটোৰ ভিতৰত সৰ্বাধিক 78% নম্বৰেৰে উত্তীৰ্ণ আৰু স্নাতকোত্তৰ শাখাত মিতাশ্ৰী কলিতাই 68.75% নম্বৰেৰে বিভাগটোৰ ভিতৰত সৰ্বাধিক নম্বৰেৰে উত্তীৰ্ণ হয়। উল্লেখ্য যে যোৱা কেইবাবছৰো ধৰি বিভাগটোৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আজিৰ এই সম্বৰ্ধনা সভাত বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জগদীশ চন্দ্ৰ শৰ্মা, ভাৰপ্ৰাপ্ত উপাধ্যক্ষ তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰেজাউল কৰিম আহমেদ, বিভাগটোৰ সহকাৰী অধ্যাপক জিতুমণি দাস, ৰাহুল গুপ্তা, ডক্টৰ কেশৱানন্দ বৰা, ডক্টৰ নিয়াজ আহমেদ, জিমি শৰ্মা আৰু বিকাশ শৰ্মা আৰু ইণ্টাৰনেল কোৱালিটি এঞ্চুৰেঞ্চ চেল IDQACৰ সমন্বয়ক ডক্টৰ আসিমুল ইছলাম তোৱাহা, বিভাগটোৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ সহায়ক দুলাল চন্দ্ৰ দাস উপস্থিত থাকে। সৰভোগৰ পৰা শহীজুল আলীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ। আজি বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত এক সম্বৰ্ধনা অনুষ্ঠান আয়োজিত কৰা হয়। এই অনুষ্ঠানত আমি এইবেলি BA যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত পাছ কৰিছে আৰু MA যিসকলে প্ৰথম শ্ৰেণী পাইছে তেওঁলোকক আমি অইন বছৰৰ দৰে এইবেলিও আমি সম্বৰ্ধনা জনাইছোঁ, বিভাগৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছোঁ। আজি তাত আমাৰ অধ্যক্ষ মহোদয় উপস্থিত আছিলে, ডক্টৰ আসিমুল ইছলাম তোৱাহা, IQAC কোঅৰ্ডিনেটৰ তেখেতো উপস্থিত আছিলে। আমাৰ প্ৰাক্তন ছাত্ৰ দুলাল দাসো আছিলে উপস্থিত। গতিকে সুন্দৰ আলোচনা তাত হৈছে। আমি তেওঁলোকক ভৱিষ্যত কেনেকৈ গঢ়িব, নিজৰ ভৱিষ্যত কেনেকৈ উজ্জ্বল কৰিব সেই সম্পৰ্কে আমি তাত আলোচনা কৰিছোঁ চবেই। সদায় আমাৰ বিভাগটোৰ বহু কেইবছৰ ধৰি বিভাগে ভাল ফলাফল কৰিছে, ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল কৰি আহিছে। এইবেলিও UGত 23জনে ফাৰ্ষ্ট ক্লাছ পাইছে আৰু PGত 13জনে ফাৰ্ষ্ট ক্লাছ পাইছে। গতিকে এওঁলোকক আমি যিখিনি ফাৰ্ষ্ট ক্লাছ পোৱা নাই তেওঁলোককো আমি উদ্দেশ্য কৰি কৈছোঁ যে নিজে সুপ্ৰতিষ্ঠিত হ'ব লাগিব, ভাল মানুহ হিচাপে নিজে সমাজত প্ৰতিষ্ঠিত হৈ নিজৰ সমাজখনক সেৱা কৰিব লাগিব, দায়বদ্ধ মানুহ হিচাপে, ভাল মানুহ হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব লাগিব। এক সুন্দৰ আলোচনা হৈছে। আমি মৰম আশীৰ্বাদ দিছোঁ তেওঁলোকক, যাতে তেওঁলোকে এক উজ্জ্বল ভৱিষ্যত পায়, সফল জীৱন পায়। তাৰ কাৰণে আমি মৰম আশীৰ্বাদ দিছোঁ ছাত্ৰ ছাত্ৰীসকলক, ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকলক। আৰু এই অনুষ্ঠানৰ আমি আয়োজন কৰা এটা ডাঙৰ উদ্দেশ্য হ'ল কি, যে আমি বৰ্তমানৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো আমি উৎসাহিত কৰিব লাগিব। এই ধৰণৰ ৰিজাল্ট চাই তেওঁলোকেও দৃঢ় প্ৰতিজ্ঞ হ'ব। আজি এই পবিত্ৰ অনুষ্ঠানত তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হ'ব যে নিজক কেনেকৈ এওঁলোকৰ লেখীয়াকৈ ভাল ৰিজাল্ট কৰি ওলাই যাব পাৰে, ওলাই গৈ সমাজত নিজক প্ৰতিষ্ঠিত কৰিব পাৰে। ভাল বিভিন্ন ক্ষেত্ৰত যাব তেওঁলোক, হয়তো চিভিল ছাৰ্ভিচত যাব ইয়াৰ পৰা ওলাই গৈ, বা প্ৰফেচাৰ হিচাপে কাম কৰিব, শিক্ষক হিচাপে কাম কৰিব, বা ব্যৱসায়ী হিচাপেও কাম কৰিব পাৰে, ৰাজনীতিবিদ হিচাপেও কাম কৰিব পাৰে। বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে নিয়োজিত হ'ব। গতিকে আমি আহ্বান ৰাখিছোঁ যে তোমালোক ইয়াৰ পৰা ওলাই গৈ নিজে যেতিয়া প্ৰতিষ্ঠিত হ'বা তেতিয়া তাত এটাই কথা মনত ৰাখিব লাগিব যে যি ক্ষেত্ৰতে নাথাকা লাগে তাৰমানে সততাৰে কাম কৰিব লাগিব, নিষ্ঠা সহকাৰে কাম কৰিব লাগিব। তেতিয়াহে তোমাৰ দ্বাৰা সমাজ, দেশ, জাতি উপকৃত হ'ব। গতিকে আমাৰ এক সুন্দৰ অনুষ্ঠান আজি অনুষ্ঠিত হোৱা বুলি অনুভৱ হৈছে। গতিকে ভৱিষ্যতৰ দিনতো আমাৰ ৰাজনীতি বিজ্ঞান বিভাগত বৰনগৰ মহাবিদ্যালয়ৰ আপোনালোকে জানে